চৰকাৰী স্কুলত ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম যোগানৰ নামত ল'ৰা ধেমালি। শিক্ষাবৰ্ষৰ 3 মাহৰ পিছতো ইউনিফৰ্ম পোৱা নাই নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে। শিশু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক 70% পলিয়েষ্টাৰযুক্ত ইউনিফৰ্ম বিতৰণ বিদ্যালয়ত। মাননীয় অধ্যক্ষ মহোদয়, চৰ্মৰোগৰ চিকিৎসক তথা গৱেষকসকলে অধ্যয়নত প্ৰকাশ কৰিছে যে পলিয়েষ্টাৰ দেহৰ কাৰণে হানিকাৰক। 60-70% 5 মিনিটত কওঁ হা 5 মিনিট যি কপাহ আছে কটন আমি ব্যৱহাৰ কৰিব লাগে কাপোৰত। মাননীয় অধ্যক্ষ মহোদয়, আমি সকলোৱে দেখিছোঁ যে শিশুসকলৰ গাত যি স্কিন থাকে, ছাল বহুত পাতল হয়, কোমল হয়, স্পৰ্শকাতৰ হয়। গতিকে বিশেষজ্ঞসকলে কৈছে যে পলিয়েষ্টাৰ শিশুসকল বা কিশোৰসকলৰ কাৰণে ব্যৱহাৰ কৰিব নালাগে। আমি সকলোৱে জানো যে পেট্ৰলিয়ামৰ পৰা এই পলিয়েষ্টাৰৰ ফাইবাৰ বনোৱা হয়, আঁহটো বনোৱা হয়। আৰু সেই একে আহে আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা পানীৰ বটলত ব্যৱহাৰ কৰোঁ। এই পলিয়েষ্টাৰৰ মাজেদি যদি এই কাপোৰ পৰিধান কৰা হয়, বতাহ নাযায়, যাৰ কাৰণে গাৰ ঘাম বহি যায় আৰু ছালৰ ছিদ্ৰবোৰ বন্ধ হৈ যায়। সেই পলিয়েষ্টাৰৰ কাৰণে আমাৰ ছালৰ অয্যতা শোষণ কৰিব নোৱাৰি, যাৰ বাবে হৃদৰাস, আপোনাৰ খজুৱতি বা বিভিন্ন ধৰণৰ সমস্যা, ডাৰ্মেটাইটিছ হ'ব পাৰে, একজেমা হ'ব পাৰে, এইবোৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। বস্ত্ৰ বিশেষজ্ঞ আৰু গৱেষকসকলে ইয়াৰ ওপৰত যি অধ্যয়ন কৰিছে তাত এক ভয়াৱহ তথ্য আহি পৰিছে, প্ৰকাশ পাইছে। আপোনাৰ এৰিজন ষ্টেট ইউনিভাৰ্চিটি ASUৰ আপোনাৰ এজন বিশেষজ্ঞ ডক্টৰ ৰল্ফ হালডেন, তেখেতে কৈছে যে পলিয়েষ্টাৰ বা সেই কেমিকেলযুক্ত যদি বস্তু বা কৃত্ৰিম বস্তু যদি ব্যৱহাৰ কৰা হয়, তাত এণ্টিমনি নামৰ এটা বস্তু গধুৰ ধাতু ব্যৱহাৰ কৰা হয়। এই এণ্টিমনি নামৰ গধুৰ ধাতু ব্যৱহাৰ কৰাৰ লগে লগে আপোনাৰ স্কিন বা উশাহ নিশাহত শিশুৰ অসুবিধা হ'ব পাৰে। সেই একেধৰণে যুক্তৰাষ্ট্ৰৰ বৃহতত্ত্ববিদ টক্সিক'লজিষ্ট ডক্টৰ ভিভিয়ান হাৰ্ডৱাৰ্ডে কৈছে যে আপোনাৰ এই পলিয়েষ্টাৰযুক্ত কাপোৰ পিন্ধাৰ লগে লগে সেই কাপোৰৰ পৰা আপোনাৰ কাপোৰ ধোৱাৰ লগে লগে বা যেতিয়া শিশু বা কিশোৰজনে কাপোৰটো পিন্ধি থাকিব, তেতিয়া তাৰ পৰা মাইক্ৰ'প্লাষ্টিক ওলাব পাৰে। ক্ষুদ্ৰ ব্যৱধানত মাইক্ৰ'প্লাষ্টিক ওলায় আৰু এই মাইক্ৰ'প্লাষ্টিকে আপোনাৰ দেহত উশাহৰ জৰিয়তেই হওক বা আপোনাৰ ছালৰ জৰিয়তেই হওক বিয়পি যায়। বিয়পি গ'লে ভৱিষ্যতে হৰম'নেল ভাৰসাম্যতা হ'ব পাৰে, আৰু হৰম'নেল ভাৰসাম্যতা যদি হয়, তেতিয়া ভৱিষ্যতে সেই ছাত্ৰজন বা ছাত্ৰীজন সন্তানহীনতাত ভুগিবলগীয়া হ'ব পাৰে। সেই একেধৰণে ডিউক ইউনিভাৰ্চিটিৰ অধ্যাপক ডক্টৰ হেডাৰ ষ্টেপলেটন, তেখেতে কৈছে যে এই পলিয়েষ্টাৰ ব্যৱহাৰ কৰিলে কিশোৰ বা শিশুৰ মগজুৰ বিকাশ বা এণ্ডক্ৰাইন বা আপোনাৰ হৰম'নেল ডেফিচিয়েঞ্চি হ'ব পাৰে, থাইৰয়ড হৰম'নৰো ডেফিচিয়েঞ্চি হ'ব পাৰে বুলি কৈছে। গতিকে ভাবক এই পলিয়েষ্টাৰ কিমান ভয়াৱহ শিশু আৰু শিশুসকলৰ কাৰণে। গতিকে বিশেষজ্ঞসকলে নিজেই কৈ আছে যে 20ৰ পৰা 30% ওপৰত পলিয়েষ্টাৰ ব্যৱহাৰ কৰিব নালাগে আৰু 60ৰ পৰা 70% আপোনাৰ কটন কাপোৰত ব্যৱহাৰ কৰিব লাগে। তাৰ পিছতো দেখা গৈছে যে ইমান ধুনীয়াকৈ বিশেষজ্ঞসকলে বুজোৱাৰ পিছত বা তেখেতসকলে সকীয়াই দিয়াৰ পিছতো আমাৰ অসমৰ বিদ্যালয়বোৰত যিবোৰ কাপোৰ দিয়া হয়, যিবোৰ ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম দিয়া হয়, সেইবোৰত পলিয়েষ্টাৰ থাকে 70%। আৰু তাত কোৱা হয় বা আমাৰ মন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে 30%
কটন থকা স্বাস্থ্যৰ কাৰণে ভাল বুলি আমাৰ বিশেষজ্ঞই কৈছে। গতিকে ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে আৰু এটা কথা কৈছে, বাজেটৰ কথাও তেখেতে কৈছিলে তাত, যে 600 টকাত দুযোৰ কাপোৰ দিয়াৰ বাবে তেখেতসকলে বাজেটৰ অভাৱৰ কাৰণে 70% পলিয়েষ্টাৰ দিয়া হৈছে। গতিকে মই আপোনাৰ জৰিয়তে সুধিব বিচাৰোঁ যে বাজেট নথকাৰ কাৰণে আমি ল'ৰা ছোৱালীৰ আপোনাৰ এনেকুৱা শৰীৰৰ কাৰণে ভাল নোহোৱা কাপোৰ ব্যৱহাৰ কৰিম জানো বা দিম জানো? ইয়াৰ উপৰিও আমি সকলোৱে জানো যে এতিয়া কোটি কোটি টকা আমি হিতাধিকাৰী আঁচনিৰ কাৰণে দি আছোঁ। আমি অলপ বাজেট বঢ়াব নোৱাৰোঁনে সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কাৰণে, তেখেতসকলৰ শৰীৰৰ কাৰণে, তেখেতসকলৰ আপোনাৰ যাতে শৰীৰটো ভাল থাকে তাৰ কাৰণে আমি ব্যৱস্থা কৰিব নোৱাৰোঁ? ইয়াৰ উপৰিও মাননীয় অধ্যক্ষ মহোদয়, সেই পেপাৰতে আহিছে যে নৱম দশম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ স্কুলৰ ইউনিফৰ্ম দিয়া হোৱা নাই। এই পেপাৰটো আছিলে 3 মাহ আগৰ, এতিয়ালৈকে 4 মাহ হৈ গ'ল। 4 মাহলৈকে আপোনাৰ নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ স্কুল ইউনিফৰ্ম পোৱা নাই। তাৰ লগতে আৰু এটা ডাঙৰ তথ্য হ'ব পাৰে, মন্ত্ৰী ডাঙৰীয়া জানে নে নাই নাজানো, যে প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে আপোনাৰ ইউনিফৰ্ম দিয়া হৈছে আৰু এই ইউনিফৰ্মবোৰ যিসকল বিক্ৰেতা আছে এটা বিক্ৰেতাৰ লিষ্ট দি দিয়া হয় আৰু সেই লিষ্টৰ পৰাহে শিক্ষকসকলে কিনিব লাগে বা শিক্ষকসকলে আপোনাৰ কোন বিক্ৰেতাক দিব সেইটো নিৰ্ধাৰণ কৰি দিব লাগে। আৰু সেই বিক্ৰেতাসকলে তাৰ লগতে মধ্যভোগীও আছে, তেখেতসকলে মিলিজুলি কলিকতাৰ পৰা অভিযোগ পোৱা মতে কলিকতাৰ পৰা আপোনাৰ নিলামীত কাপোৰ আনি পেলাই কোনো চাইজ নাই, আপোনাৰ চাইজ জোখ-মাখ নথকাৰ কাৰণে জোখ-মাখ নথকা কাপোৰ ছাত্ৰ ছাত্ৰীক দি দিয়ে, যাৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে সেই জোখ-মাখ নথকা কাপোৰ পৰিধান কৰিব নোৱাৰাৰ কাৰণে ব্যৱহাৰেই নকৰে, ঘৰত পৰি থাকে। সেই একেধৰণে মোৰ সমষ্টিতে বা মৰিগাঁৱতে গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, আপোনাৰ ৰৌমাৰী হাইস্কুল, এনেকুৱা 7-8খন স্কুলত নৱম দশম শ্ৰেণীৰ আপোনাৰ ইউনিফৰ্মেই পোৱা নাই। গতিকে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা উত্তৰটো বিচাৰিছোঁ। ধন্যবাদ।